মান আগতে SSB ফালৰ পৰা বহুকেইটা পদ মুকলি হৈছিল প্ৰায় 1571টা পোষ্ট মুকলি হৈছিল যিখিনি নেকি বিচৰা আছিল 10+ কৰা ল'ৰা ছোৱালী তাত কেনেকৈ আবেদন কৰিব তাৰ বিষয়ে আজি ভিডিঅ'টো লৈ আনিছোঁ তো আবেদন কৰিবৰ বাবে ডেছক্ৰিপশ্যন বক্সৰ যিটো নেকি ফাৰ্ষ্ট লিংক আছে এপ্লাই হিয়াৰ বুলি সেই লিংকত ক্লিক কৰিব ডেছক্ৰিপশ্যন বক্সৰ ফাৰ্ষ্ট লিংকত এনেদৰে ক্লিক কৰাৰ লগে লগে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব পাৰে তো গতিকে আপোনালোকে টেনশ্যন নল'ব চিম্পলি ৰিফ্ৰেছ কৰি দিব এই যিটো নেকি পেজ আছে তাত ডাইৰেক্টলি এনেকুৱা এটা ৰেজিষ্ট্ৰেশ্যনৰ ফৰ্মখন ফিল আপ হৈ যাব এনেদৰে তো প্ৰথম আছে পোষ্ট এপ্লাইড ফৰ দ্য কোনটো পোষ্টৰ পৰা আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াত সিলেক্ট কৰিব ইয়াত বহুকেইটা পোষ্ট আছে যিটো নেকি কনষ্টেবল আছে ড্ৰাইভাৰ তাৰপিছত কনষ্টেবল লেবৰেটৰী এছিষ্টেণ্ট গোটেইকেইটা কনষ্টেবলৰ আণ্ডাৰতে হয় কোনোবাটো ভেটেনেৰী কোনোবাটো এনেদৰে বিভিন্ন ধৰণৰ পোষ্ট আছে আপোনালোকে যিটো পোষ্টৰ বাবে আবেদন কৰিব বিচাৰে সেই পোষ্টটো সিলেক্ট কৰিব আৰু তলৰ ফালে নেম লিখিব লাগিব নিজৰ নামটো ইয়াত নেম ফাৰ্ষ্ট নেম মিডল নেম আৰু লাষ্ট নেম আছে আপোনালোকৰ উপাধি ফাৰ্ষ্ট নেমত নিজৰ নামটো লিখিব মই দেখুৱাই দিছোঁ তো প্ৰথমে নিজৰ নামটো লিখিব মই যেনেদৰে লিখিছোঁ প্ৰথমতে নিজৰ নামটো তাৰপিছত মিডল নেম থাকিলে দিব নাথাকিলে নাই তাৰপিছত লাষ্টত উপাধিটো তাৰপিছত দিয়া আছে ফাদাৰ্ছ নেম গোটেইকেইটা যিগিলাসকলৰ নেকি ষ্টাৰ মাৰ্ক দিয়া আছে লাল কালাৰ সেই গোটেইকেইটা ফিল আপ কৰিব লাগিব কম্পালচৰি হয় লাষ্টত আছে ডেট অফ বাৰ্থটো চুজ কৰিব আপোনালোকে কাষত থকা কেলেণ্ডাৰ ক্লিক কৰি দিব বা আপোনালোকে নিজাববীয়াকৈ টাইপ কৰিব পাৰে যি ডেট অফ বাৰ্থ হয় আপোনালোকৰ নিজৰ যিটো নেকি ডেট অফ বাৰ্থ সেই ডেট অফ বাৰ্থটো মই যেনেদৰে লিখিছোঁ সেনেদৰে আপোনালোকে টাইপ কৰিব পাৰে বা তলত এনেদৰে কেলেণ্ডাৰখন শ্ব' কৰিব আৰু যেনেদৰে চিলেক্ট কৰে আহি যাব অট'মেটিকলি আৰু লগে লগে 27 ছেপ্টেম্বৰ 2020 কিমান বয়স হ'ব আপোনালোকে সেনেদৰে শ্ব' কৰিব তলত তাৰপিছত চিলেক্ট কৰিব লাগিব জেণ্ডাৰ অট'মেটিকলি মেল হৈ থাকিব তাৰপিছত নেশ্যনেলিটি ইণ্ডিয়ান হ'ব ডেফিনেটলি তো ইণ্ডিয়ান চিলেক্ট কৰিছোঁ আদাৰ্ছ হ'লে আদাৰ্ছ ৰিলিজন নিজৰ যিটো নেকি ধৰ্ম হয় সেইটো চুজ কৰিব মেটেৰিয়েল ষ্টেটাছ আনমেৰিড নে মেৰিড সেইটো দিব বা ডাইভৰ্চ হ'লেও দিব পাৰিব তো চিম্পলি চিলেক্ট কৰিব যিটো হয় কেটেগৰী যিটোৰ কাষ্টটো চিলেক্ট কৰিব মই ইয়াত ST বুলি চিলেক্ট কৰিছোঁ আপোনালোকে নিজৰ কাষ্টটো চিলেক্ট কৰিব তো ST বুলি চিলেক্ট কৰাৰ লগে লগে ইয়াত দেখা পাইছে যে ইউ হেভ চিলেক্টেড ST কেটেগৰী প্লিজ মেক চিয়'ৰ টু ছাবমিট ৰিলেটিভ চাৰ্টিফিকেট এট দ্য টাইম অফ ডকুমেণ্ট ভেৰিফিকেশ্যন তো ডকুমেণ্ট ভেৰিফিকেশ্যন এটা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত যিখিনি নেকি কাষ্ট চাৰ্টিফিকেট সেইখিনি আপলোড কৰিব লাগিব অৰ্থাৎ দেখুৱাব লাগিব দিয়াৰ উইল বি ৰিলেক্সেশ্যন ইন 5 years তো 5 বছৰ ৰিলেক্সেশ্যন থাকে SC ST কাৰণে তো আপোনালোকে সুবিধাটো ল'ব পাৰে যদি আপোনালোকৰ বয়স পাৰ হৈ গৈছে ইয়াত কেইটামান সুধিছে ৱেডাৰ ইউ বিলং টু কমিউনিটি এনেকুৱা এইকেইটা কমিউনিটিৰ পৰা বিলং কৰে নেকি সুধিছে যিহেতু নকৰোঁ গতিকে নোট দিছোঁ তাৰপিছত ৱেডাৰ এফেক্টেড ইন 1984 ৰিয়টছ অফ কমিউনেল কিবা সুধিছে গুজৰাটত তাৰপিছত চিম্পলি ন' কৰিছোঁ গোটেইকেইটা অপশ্যনত ন' কৰি তলফালে চিলেক্ট কৰিছোঁ ইয়াত চিলেক্ট আইডেণ্টিটি কাৰ্ড টাইপ কিবা এটা ID প্ৰুফ খুজিছে তো ID প্ৰুফ হিচাপত কি আছে আপোনালোকে চিলেক্ট কৰিব ভোটাৰ ID পান কাৰ্ড আধাৰ কাৰ্ড কি আছে ভালদৰে চিলেক্ট কৰিব পাৰে তো চিম্পলি মই বাৰ্থ চাৰ্টিফিকেট চিলেক্ট কৰি দিছোঁ বা ইয়াত যিটো নেকি আছে ইউনিভাৰ্চিটি বা কলেজৰ ID কাৰ্ড ইয়াত ID কাৰ্ডৰ নাম্বাৰটো পান কাৰ্ড দিলে পান কাৰ্ডৰ যিকেইটা নাম্বাৰ থাকে HPQ কিবা এনেদৰে আধাৰ কাৰ্ডৰ নাম্বাৰটো বা ভোটাৰ কাৰ্ডৰ যিটো নেকি নাম্বাৰ যি চিলেক্ট কৰে সেই নাম্বাৰটো দিব লাগিব ইয়াত চিম্পলি মই কলেজৰ ID কাৰ্ডৰ চিলেক্ট কৰি দিছোঁ আইডেণ্টিফিকেশ্যন মাৰ্ক যদি আছে কিবা দেহত যদি কিবা মাৰ্কছ আছে দিব নাথাকিলে নট য়েট বুলি আপোনালোকে চিলেক্ট কৰি দিব বা লিখি দিব ইয়াত মোবাইল নম্বৰ দিব দিছে আৰু এটা ইমেইল এড্ৰেছ দিব দিছে তো মোবাইল নম্বৰ আৰু ইমেইল এড্ৰেছ ভেলিড প্ৰভাইড কৰিব আৰু কম্পালচৰি দিব লাগিব তো মই ফিল আপ কৰি লৈছোঁ তাৰপিছত আছে কনষ্টেবল ড্ৰাইভাৰ এডুকেশ্যন ডিটেইলছসমূহ দিব লাগিব প্ৰথমতে মেট্ৰিকৰ ডিটেইলছসমূহ দিব লাগিব প্ৰথমে দিব লাগিব আপোনালোকৰ বৰ্ডৰ নাম তো ডেফিনেটলি সেৱা হ'ব বা কিছুমানৰ CBSE থাকে বাৰু তাৰপিছত ইয়াৰ পাছিং কোনটো বছৰত আপোনালোকে মেট্ৰিক পাছ কৰিছে তাৰপিছত মেট্ৰিকৰ ৰোল নম্বৰ চাৰ্টিফিকেট নাম্বাৰ অৰ্থাৎ মেট্ৰিকৰ পাছ চাৰ্টিফিকেটখনৰ ওপৰত থাকিব চিৰিয়েল নাম্বাৰ এটা থাকে সেই চিৰিয়েল নাম্বাৰটো দিব লাগিব ডেট অফ ইছ্যু কোন তাৰিখে ইছ্যু কৰা হৈছিল আপোনালোকে পাছ চাৰ্টিফিকেটখন চালে গম পাব কোন তাৰিখে এইখন পাছ চাৰ্টিফিকেট আপোনালোকে দিয়া হৈছিল তাতে চন আৰু ডেট আৰু মাহ থাকে ছাবজেক্ট চিম্পলি মেট্ৰিকৰ বাবে আপোনালোকে অকল যিটো নেকি ইলেক্টিভ ছাবজেক্ট সেইটো লিখিলেও হৈ যাব বা গোটেইকেইটা ছাবজেক্ট যদি শ্বৰ্ট ফৰ্মত লিখিব পাৰে তেতিয়াহ'লে লিখি দিব বা লিখিব যদি নাজানে অকল ইলেক্টিভ ছাবজেক্টটো লিখি দিব আৰু এগ্ৰিগেট পাৰ্চেণ্টেজ ইয়াত কিমান পাৰ্চেণ্ট পাইছে মেট্ৰিকত সেইটো দিব লাগিব ইয়াত কেইটামান ইছেঞ্চিয়েল কোৱালিফিকেশ্যন আছে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন প্ৰথমটো দিছে মেট্ৰিকুলেশ্যন অৰ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজ বৰ্ড সেইটো মেট্ৰিকটো পাছ কৰিছে ইয়েছ বুলি দিব লাগিব আৰু মাষ্ট পজেছ ভেলিড হেভি ভেহিকেল ড্ৰাইভিং LMB আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ থকাটো কম্পালচৰি গতিকে ইয়েছ কৰিলেহে আপোনালোকে এই পোষ্টৰ বাবে ইলিজিবল হ'ব ন' কৰিলে আপোনালোকে ইলিজিবল নহ'ব গতিকে ইয়েছ কৰিব আৰু এই যিখন নেকি ড্ৰাইভিং লাইচেঞ্চ এইখন পিছত আপলোড কৰিব লাগিব তো ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত তো চিম্পলি কৰিব লাগিব নেক্সট অপশ্যনত ক্লিক
নেক্সট অপশ্যনত ক্লিক কৰাৰ লগে এনেকুৱা এটা ইণ্টাৰফেচ আহিব ওপৰৰ ফালে স্ক্ৰল ডাউন কৰিব ইয়াত দেখাই আছে এড্ৰেছ ডিটেইলছখিনি দিব লাগিব প্ৰথম আছে পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডিং এড্ৰেছ তো পাৰ্মানেণ্ট এড্ৰেছৰ আছে ভিলেজ বা টাউন নিজৰ লিখিব পোষ্ট অফিচটো দিব লাগিব তহচিল বা তালুকা ষ্টাৰ মাৰ্ক নাই গতিকে প্ৰব্লেম নাই দিব নালাগে তাৰপিছত পুলিচ ষ্টেচনতো ষ্টাৰ মাৰ্ক নাই দিলেও দিব নিদিলেও নাই ষ্টেট দিব লাগিব মাষ্ট বি আছাম হ'বই লাগিব ইয়াত আছাম মানে কি আৰু নিজৰ ষ্টেটটো চুজ কৰিব ডিষ্ট্ৰিক্ট দিব লাগিব ডিষ্ট্ৰিক্ট নিজৰ যিটো নেকি ডিষ্ট্ৰিক্ট হয় সেইটো চুজ কৰিব পিন কোড যিটো নেকি 6 ডিজিট কোড সেইটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব আৰু যদিহে আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু কৰস্পণ্ডিং এড্ৰেছ সেম হয় এই যিটো নেকি ঘৰ আছে এইকেইটাত তাতে আপোনালোকে ইয়েছ অপশ্যনত ক্লিক কৰি দিব তেতিয়া গোটেইখিনি ফিল আপ হৈ যাব ডিক্লাৰেশ্যন দিবা আছে ক্ৰিমিনেল ইয়াত চিম্পলি ডিক্লাৰেশ্যন কেইটামান সুধিছে কি আছে হেভ ইউ বিন ডিক্লেয়াৰ্ড ইউপিএছচি যদি পাছ কৰিছিল ইয়াত ইয়েছ কৰিব নাথাকিলে ন' কৰিব তাৰপিছত এনেদৰে গোটেইখিনি দিব লাগিব ৱেডাৰ এনি ক্ৰিমিনেল কেছ ৰেকৰ্ড তো ক্ৰিমিনেল ৰেকৰ্ড 9 এগেইনষ্টত তাৰপিছত ইয়াত দিয়া আছে ৱেডাৰ এনি ক্ৰিমিনেল কমপ্লেইন কেছ অৰ ক্ৰিমিনেল কেছ ইয়াতো পেণ্ডিং নাই গোটেইকেইটাতে অপশ্যনত ন' হ'ব তো গোটেইকেইটা অপশ্যনত ন' অপশ্যনত ক্লিক কৰিলে অট'মেটিকলি ফিল্ড হৈ যাব তো ন' অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াত ক্ৰিয়েট এ পাছপৰ্ট তো পাছপৰ্ট এটা ক্ৰিয়েট কৰিব লাগিব 6টা কেৰেক্টাৰ থকা তো 6টা কেৰেক্টাৰ থকা কেনেকুৱা পাছপৰ্ট মোৰ নামটো হৈছে ফ্ৰিগু তো চিম্পলি প্ৰথমটো কেপিটেল বাকীকেইটা স্মল দি @1 2 3 লিখি পেলাই আপোনালোকে পাছপৰ্টটো নিজৰ নামৰ এনেদৰে বনাব পাৰে আৰু তলফালে যিকেইটা নেকি ডিক্লাৰেশ্যন আছে টিক চিন দিব এইকেইটাত টিক চিন দি প্ৰচিড অপশ্যনত ক্লিক কৰি দিব তো আগতে মই ফিল আপ কৰি লৈছোঁ তো চিম্পলি গোটেইখিনি ফিল আপ কৰি প্ৰচিড অপশ্যনত ক্লিক কৰি দিছোঁ তেতিয়া নেক্সট এটা ফেজ আহি যাব অট'মেটিকলি ইয়াত প্ৰিভিউ এণ্ড কনফাৰ্মেশ্যন একদম চিম্পল ষ্টেপ হয় কোনো দোকানত যাব নালাগে প্ৰিভিউ অপশ্যনত এপ্লিকেশ্যনখন এফালৰ পৰা দেখুৱাব কি আছে তো কিবা প্ৰব্লেম থাকিলে আপোনালোকে এইকেইটা নাম্বাৰত কণ্টেক্ট কৰিব পাৰে 9টা বজাৰ পৰা 6টা বজাৰ ভিতৰত তো প্ৰিভিউ অপশ্যনত যাব এনেদৰে শ্ব' কৰিব আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ক'ত কি আছে এবাৰ শুদ্ধকৈ চাব যদি চব ঠিকে থাকে এই ঘৰকেইটা যি আছে এইকেইটা বক্সত আপোনালোকে চিম্পলি টিক চিন দিব আৰু এই যিটো নেকি কেপচা কোড আছে যি আছে তেনেকৈ A to Z আপোনালোকে টাইপ কৰিব লাগিব A to Z টাইপ কৰাৰ পাছত আপোনালোকে তলফালে এটা অপশ্যন দেখা পাব যে সাবমিট এপ্লিকেশ্যন ফৰ্ম ইয়াত সাবমিট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিব তেতিয়া ইয়াত আছে হেভ ইউ ভেৰিফাইড দ্য ডিটেইলছ তো ইয়াত কৰিছোঁ অ'কে ক্লিক ইয়াত দিয়া আছে আৰ ইউ চিয়'ৰ টু ডু ৱান্ট টু সাবমিট দ্য ডিটেইলছ য়েছ অ'কে অপশ্যনত ক্লিক কৰিছোঁ আৰু এপ্লিকেশ্যন ফৰ্মখন ফাইনেল ছাবমিট কৰি দিছোঁ ইয়াত এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহি গৈছে আৰু য'ত আপোনালোকে ফটো আৰু ছিগনেচাৰ এই যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে নোট ডাউন কৰি থ'ব কাৰণ ফাৰ্ডাৰ কিবা আহিব পাৰে নোট ডাউন কৰি লৈছোঁ তাৰপিছত নেক্সট আছে আপোনালোকৰ তলফালে স্ক্ৰল ডাউন কৰিব ইয়াত ফটো আৰু ছিগনেচাৰ আপলোড কৰিব লাগিব প্ৰথমে ইয়াত ফটো ছিগনেচাৰ কিছুমান কনষ্ট্ৰাক্ট দিয়া আছে যিখন নেকি ফটোগ্ৰাফ আপলোড কৰিব 6 মাহতকৈ অল্ড হ'ব নালাগিব লগতে শাৰ্প ফ'কাছ ক্লিয়াৰ হ'ব লাগিব লগতে JPG বা PNG হ'ব লাগিব আৰু যিটো নেকি আপোনালোকৰ পাছপৰ্ট চাইজৰ ফটো সেইটো 500 KBতকৈ ওপৰত হ'ব নালাগিব অৰ্থাৎ লেছ দেন 500 KB এইটো হ'ল পাছপৰ্ট ফটো আৰু যিটো নেকি আছে ছিগনেচাৰো ঠিক তেনেদৰে দিয়া আছে হোৱাইট পেপাৰত ব্লেক পেনেদি দিব লাগিব আৰু ব্লেক বা ব্লু ইংকৰ হ'ব লাগিব আৰু ফাইল চাইজটো যিটো নেকি 200 KB তলত হ'ব লাগিব আৰু JPG বা PNG ভিতৰত হ'ব লাগিব ফৰ্মেটটো তো দুটা বস্তু আপলোড কৰি লৈছোঁ আৰু কেনেকৈ কমাব বা কেনেকৈ বনাব সেই ফটো আৰু ছিগনেচাৰ ডেছক্ৰিপশ্যন বক্সত ভিডিঅ' আছে আপোনালোকে চাই ল'ব তো ফটো আৰু ছিগনেচাৰ যদি আপোনালোকৰ বনোৱা হৈ গৈছে তো আপলোড কৰি চিম্পলি প্ৰচিড অপশ্যনত ক্লিক কৰি দিব তেতিয়া যিখন নেকি ফটো আৰু ছিগনেচাৰ আপলোড হৈ যাব তো এনেদৰে প্ৰব্লেম এটা আহি গৈছে চ' চিম্পলি ৰিফ্ৰেছ কৰিছোঁ আৰু ৰিফ্ৰেছ কৰি ডাইৰেক্টলি আপোনালোকে কি কৰিব লগ ইন কৰিলেও আপলোড কৰিব পাৰে বা আপোনালোকৰ যদি লগ ইন হৈ যায় অট'মেটিক তেতিয়া প্ৰব্লেমে নাই বাৰু আপোনালোকে লগ ইন পেজত যাব এনেদৰে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছপৰ্টটো টাইপ কৰি কেপচাটো টাইপ কৰি লগ ইন অপশ্যনত ক্লিক কৰিব যদি ফৰগট আৰু পাছপৰ্ট আৰু যদি ৰেজিষ্ট্ৰেশ্যন আইডিটো পাৰ হৈছে তেতিয়াহ'লে আপোনালোকে তলৰ অপশ্যনকেইটাত টাইপ কৰিব পাৰে পাছপৰ্ট পাৰিলে ফৰগট পাছপৰ্ট আৰু যদি ID পাহৰে তেতিয়াহ'লে ফৰগট IDত ক্লিক কৰিলে ডিটেইলছখিনি ফিল আপ কৰিলে অট'মেটিকলি ID আৰু পাছৱৰ্ড ৰিকভাৰ হৈ যাব তো চিম্পলি লগ ইন অপশ্যনত ক্লিক কৰিছোঁ আৰু যিটো নেকি এপ্লাই কৰিছিলোঁ এপ্লিকেশ্যন ষ্টেটাছ ইয়াত দি আছে পোষ্ট এপ্লাইড কনষ্টেবল গোটেইখিনি আহিছে প্ৰিভিউ অপশ্যনত তো চিম্পলি ইয়াত ইউ হেভ ফিল ইন দ্য এপ্লিকেশ্যন ফৰ্ম বাট ফটো এণ্ড ছিগনেচাৰ নট আপলোডেড তো চিম্পলি আপলোড ফটো এণ্ড ছিগনেচাৰ ক্লিক কৰিম আৰু যিখিনি নেকি ফটো আৰু ছিগনেচাৰ আপলোড দিব লগা আছিল মই আপলোড দি দিলোঁ তো আপলোড কৰাৰ পিছত যেতিয়া প্ৰচিড অপশ্যনত ক্লিক কৰিছিলোঁ ডাইৰেক্টলি এনেকুৱা এটা ইণ্টাৰফেচ আহি গ'ল একনলেজমেণ্ট ইয়াত দিয়া আছে দ্য এপ্লিকেশ্যন ফৰ্ম ছাবমিটেড বাই ইউ ইজ প্ৰভিঞ্চিয়েলি ৰেজিষ্টাৰ্ড হৈ গৈছে আৰু একচেপ্ট হ'ব কেইদিনমান সময়ৰ পিছত ইয়াত চিম্পলি প্ৰিণ্ট একনলেজমেণ্টত ক্লিক কৰিব আপোনালোকৰ এপ্লিকেশ্যনখন প্ৰিণ্ট হৈ যাব আৰু চাওক যদিহে যিখিনি নেকি
ল'ৰা ছোৱালী আছে OBC MOBC কাষ্টৰ, অৰ্থাৎ ল'ৰা যিখিনি আছে OBC বা বাকী বেলেগ কাষ্টৰ, তেওঁলোকৰ পে'মেণ্ট আছে 100 ৰুপিছৰ। যিহেতু এইটো ST বা SC তেওঁলোকৰ বাবে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই, বা গতিকে বা PWD সকলৰ বাবেও নাই, গতিকে ডাইৰেক্টলি এনেকুৱা ফেজ আহি গ'ল। বাকী যিখিনি নেকি ল'ৰা ছোৱালী আছে বাকী কাষ্টৰ, তেওঁলোকৰ পে'মেণ্ট ফেজ আহি যাব ইয়াৰ পিছত। গতিকে পে'মেণ্ট কৰাটো একদম চিম্পল প্ৰচেছ হয়, আৰু ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেদৰে প্ৰিণ্ট আউট থৈ দিব যেতিয়ালৈকে এডমিট কাৰ্ড নাহে। ধন্যবাদ।